কৰিব যদি আপুনি এটাও লিভ লোৱা নাই তেতিয়াহলে আপুনি 12 লৈ লব 12 টো দি দিব তাৰ পিছত বক্সত টিক্স কৰিব তাৰ পিছত কি কৰিব সাবমিটত ক্লিক কৰি দিব এটা যেটো সাবমিট অপচন আছে সাবমিটত ক্লিক কৰি দিব staff leave added successfully ইয়াতে available leave data ইয়াতে as on date আজিৰ ডেটৰ পৰা ইয়াতে 12টা দেখুৱাব তাৰ পিছত leave available বাৰ নমস্কাৰ স্যাৰ বাইদেউসকল আপোনালোকক স্বাগতম জনাইছো success2 সম্পৰ্কত এই ভিডিওটো লৈ আনিছো যেটো হৈছে আপুনি যেতিয়া success2 এপছত CL এপ্লাই কৰে তেতিয়াহলে কিছুমানৰ ক্ষেত্ৰত কেতিয়াবা CL not update বা CL not available দেখুৱাই গতিকে এই প্ৰবলেমটো কিয় দেখুৱাই বা কেনেকৈ আপুনি সমাধান কৰিব এই ভিডিওটো ইয়াতে আলোচনা কৰিছো আপুনি নিশ্চয় জানে এজন শিক্ষকে বছৰৰ 12টা CL পায় গতিকে আপুনি যদি 12টা CL success2 যেটো এপছ আছে এপছত যদি অলৰেডি 12টা CL ইয়াতে এপ্লাই কৰিছে আৰু যদি আপোনাৰ 12টা ঠিক হৈছে তেতিয়াহলে আপোনাৰ কি হ'ব 13 নম্বৰ যেটো আপুনি CL এপ্লাই কৰিব সেইটো আপোনাৰ not available বা not updated বুলি দেখুৱাব গতিকে এই প্ৰবলেমটো আপুনি কেনেকৈ সলভ কৰিব তাৰ কাৰণে আপোনাৰ যেটো success2 পোৰ্টেল আছে success2.assam.gov.in এই লিংকত আহিব ড্যাশবোর্ড আৰু পাসওয়ার্ড আৰু ইয়াতে গোৱালপাৰাত আপোনাৰ নিজৰ জিলাখন সিলেক্ট কৰিব ইয়াতে সিলেক্ট কৰি নিজৰ জিলাখন সিলেক্ট কৰিব আৰু ক্যাপচাটো দিয়াৰ পিছত লগইন কৰিব ইখিনি নিশ্চয় সকলোৱে জানে তো লগইন কৰাৰ পিছত আপোনাৰ পেজটো ইয়াতে খুল খাব ইয়াতে লেফট সাইডত চাব বিভিন্ন বিলাক ইয়াতে অপচন আছে লেফট সাইডত প্ৰথমতে আপুনি ক'ত যাব টিচাৰ এণ্ড ষ্টাফত যাব ইটো যি আছে টিচাৰ এণ্ড ষ্টাফত আপুনি কৰি দিব টিচাৰ এণ্ড ষ্টাফ মই ক্লিক কৰিছো তাৰপিছত বহুত বিলাক অপচন ইয়াতে দেখিছে তাৰপিছত ফাৰ্স্ট নম্বৰ যেটো অপচন টিচাৰ এণ্ড ষ্টাফ লিষ্টিং ইয়াতে আপুনি ক্লিক কৰি দিব গতিকে আপোনাৰ বিদ্যালয়ত যিমান বিলাক ষ্টাফ আছে সকলো বিলাকৰ নামটো ইয়াতে শো কৰিব তাৰ পিছত কি কৰিব ইয়াতে ৰাইট ফালে আপুনি স্ক্ৰল কৰিব এনেকে টানি দিব টানি দিয়াৰ পিছত ইয়াতে select action দেখিছে নিশ্চয় ইয়াতে select action সবৰে ইয়াতে আছে select action গতিকে যিজনৰ আপুনি লিভ লব তেওঁৰ আপুনি ইয়াতে select actionত ক্লিক কৰি দিব তাৰ পিছত আৰু এটা অপচন দেখিছে ইয়াতে view leave balance অৰ্থাৎ এজন টিচাৰে এবছৰত অকল 12টা লিভ ইয়াতে এপছটোৰ পৰা পাব পাৰে যদি 12টা বেছি হয় তেতিয়াহলে তেওঁৰ কি দেখুৱায় leaves not available বুলি দেখুৱায় গতিকে পুনৰবাৰ হেড অফ দা ইনষ্টিটিউচন বা এডমিন পেনেলৰ পৰা এডমিন লগইনৰ পৰা এপছটো এড কৰিব লাগিব CL টো এড কৰি ল'ব লাগিব কেনেকৈ এড কৰিব গতিকে ইয়াতে view leave balance-ত যাব so view leave balance-ত যোৱাৰ পিছত এই শিক্ষকজনে কিমান বিলাক লিভ ইয়াতে ব্যালেন্স আছে ইয়াতে দেখুৱাই দিছে এটো maximum admissible leave 12 leave available as on the date ইয়াতে 0 হৈছে গতিকে তেখেতে হয়তো আগতে লিভ লৈছিলে যাৰ কাৰণে তেখেতৰ লিভ ইয়াতে available ইয়াতে দেখুৱাই 0 দেখিছে লিভ available as on date 00 হৈ আছে লিভ available গতিকে আপোনাৰ এনেকুৱা সিচুৱেচনত যদি আপুনি লিভ লবলৈ যায় এপছৰ জৰিয়তে আপোনাৰ কি দেখুৱাব লিভ নট available দেখুৱাব তাৰ কাৰণে কি কৰিব লাগিব আপুনি লিভটো আপডেট কৰিব লাগিব এড কৰিব লাগিব যেটো আপোনাৰ CL casual leave ইটো আপুনি আপডেট কৰিব লাগিব তাৰ কাৰণে এড লিভত যাব ওপৰত যেটো অপচন দেখিছে ইটো এড লিভস লিভত আপুনি ক্লিক কৰি দিব এড লিভস এড লিভত ক্লিক কৰি দিব select academic year to আপোনাৰ কি হ'ব অপচনত আহিব যেটো আপুনি এটো সিলেক্ট কৰি দিব 23-24 ইটো আসলে জানুৱাৰীৰ পৰা ডিসেম্বৰ লৈকে হ'ব সো আমাৰ যেটো ইয়াতে একাডেমিক ক্যালেন্ডাৰ মাৰ্চৰ পৰা ইয়াতে ফেব্ৰুৱাৰী লৈকে যেটো হৈ আছে হিটো ইয়াতে লিভৰ ক্ষেত্ৰত প্ৰযোজ্য নহব গতিকে ইয়াতে একাডেমিক হ'ব কি select year ক্ষেত্ৰত আপোনাৰ কি হ'ব
জানুৱাৰী টু ডিসেম্বৰ হিচাপে আপোনাৰ একাডেমিকটো ইয়াতে সিলেক্ট কৰিব লাগিব 23-24 তাৰ পিছত লিভ টাইপ কি লিভ লব আপুনি ক্যাজুয়াল লিভটো সিলেক্ট কৰিব তাৰ পিছত নং অফ লিভস কিমানটো আপুনি লিভ আগতে লৈছে হেতু মাইনাস কৰি পেলাই আপোনাৰ দিব লাগিব 12টাৰ যদি আগতে আপুনি 3টা লৈ থৈছে তেতিয়াহলে এই হিচাপে আপুনি দিব লাগিব যদি 2টা লৈ থৈছে তেতিয়াহলে 8টো দিব লাগিব যদি আগতে আপোনাৰ 5টা লিভ লো আছে অফিচিয়ালি অৰ্ডাৰো আপোনাৰ আছে তেতিয়াহলে আপুনি ইয়াতে কিমান পাব 7টা লিভ পাব এই হিচাপে আপুনি দিব লাগিব যদি আপুনি এটাও লিভ লোৱা নাই তেতিয়াহলে আপুনি 12 লৈ লব 12টো দি দিব তাৰ পিছত বক্সত টিক্স কৰিব তাৰ পিছত কি কৰিব সাবমিটত ক্লিক কৰি দিব এটা যেটো সাবমিট অপচন আছে সাবমিটত ক্লিক কৰি দিব স্টাফ লিভ এডেড সাকসেসফুলি ইয়াতে अवेलेबल লিভ ডাটা ইয়াতে এজ অন ডেট আজিৰ ডেটৰ পৰা ইয়াতে 12টা দেখুৱাব তাৰ পিছত লিভ अवेलेबल 12টা দেখুৱাব ম্যাক্সিমাম লিভ এডমিসিবল কেইটা পাব 12টা লিভ এজন ডিচাৰে পায় গতিকে এইটো প্ৰসেস কৰাৰ পিছত এবছৰত আপুনি এটা একাডেমিক ইয়াৰত এই 12টাৰ ভিতৰত যিমানটো লিভ আপুনি এপছৰ জৰিয়তে লয় হেতু ইয়াৰ পৰা মাইনাস হৈ গৈ থাকিব যেতিয়া হেক হয় 12টা তেতিয়াহলে আপুনি আৰু লিভ লব নোৱাৰিব আপোনাৰ লিভটো নট अवेलेबल দেখাব আৰু এইটো একাডেমিক ইয়াৰত আপুনি লিভ লব নোৱাৰিব এই 12টা সিএল আপোনাৰ মাইনাস হৈ গৈ থাকিব গতিকে এইখিনি আছিল কেনেকৈ আপোনাৰ লিভটো এড কৰে আশা কৰিছো ভিডিওটো নিশ্চয় বুজি পাইছে আৰু ভিডিওটো আনলে আপুনি ফৰৱাৰ্ড কৰি দিব বুলি আশা ৰাখিছো চেনেললৈ যদি প্ৰথমবাৰ আহিছে অনুগ্ৰহ কৰি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ ভিডিওটো চাবলৈ আজি লৈছো বাই বাই টেক কেয়াৰ হেভ ফান